Hey guys, welcome back to my Fatawadi Vlogs. আহি গ'ল আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আৰু সকলোকে গুড মৰ্ণিং। আৰু আজিৰ এই ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈছে আপোনালোকে থামনেল চাই হয়তো গম পাইছে। আজি বহুদিন পিছত আকৌ হাঁহৰ আপডেট লৈ আহিলোঁ যে আমাৰ হাঁহখিনি 3 মাহত কিমান ডাঙৰ হ'ল, কিমান ৱেট আহিছে, বৰ্তমান কেনেকুৱা অৱস্থাত আছে আমাৰ হাঁহখিনি, এইখিনি আজি এই ভিডিঅ'টোত দেখাই দিম। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চাই থাকক, গোটেইখিনি কথাই গম পাব। তো বলক বেছি দেৰি নকৰে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বৰ্তমান আহিছোঁ এইফালে ফিল্ডত, যিটো আছাম পুলিচৰ মানে এপ্লাই কৰি এতিয়ালৈকে মানে দৌৰোৱা হোৱাই নাই, ৰানিং কৰাই নাই। তো আজি ফাৰ্ষ্ট টাইম ৰানিং কৰিম আৰু লাহে লাহে কৰিব লাগিব আৰু যিহেতু ইণ্টাৰভিউ আহি আছে। তো আজি আহিছোঁ মানে এনে যিহেতু সময়ে নাপাওঁ, প্ৰায় এদিনত প্ৰায় 100 কিলোমিটাৰ চাইকেল চলাওঁতে বহুত বেছি ভাগৰ লাগে। তো তাৰ কাৰণে মানে ৰানিং কৰা হোৱাই নাই। তো আজি ফাৰ্ষ্ট টাইম কৰিম আৰু তাৰপিছত দেখাই আছোঁ হাঁহৰ আপডেটখিনি। খুলি ল'লোঁ চলা, এতিয়া বলক ৰানিং কৰোঁ, চলো। এইফালে আহিছে কণ্ডীপ আৰু আমি দুজনে আমাৰ এই গাঁৱৰ ফিল্ডখনতে ৰানিং এতিয়া আৰম্ভ কৰোঁ, চলো। তো গাইজ এনেকৈ ৰানিং কৰিলোঁ আৰু বহুত বেছি ভাগৰি যাওঁ, যিহেতু বহুত দিন হ'ল দৌৰোৱা নাইয়ে। তো বহুত বেছি ভাগৰি যাওঁ সোনকালে আৰু জাষ্ট আজি 6 পাক মাৰিলোঁ আমাৰ এই ফিল্ডখন। আৰু লাহে লাহে এইটো বঢ়াই যাব লাগিব, যিহেতু ইণ্টাৰভিউ আহি আছে, লাহে লাহে ইনক্ৰিজ কৰি যাব লাগিব। আৰু আজি 6 পাক, কালি 10 পাক, এনেকুৱাকৈ বঢ়াই যাব লাগিব। তো গাইজ ৰানিং প্ৰেক্টিচ গোটেইখিনি কমপ্লিট কৰি এতিয়া গৈছোঁ ঘৰলৈ আৰু অলপমান পিছত দেখাই আছোঁ আমাৰ হাঁহৰ আপডেটখিনি। তো গাইজ এতিয়া দেখাই আছোঁ আমাৰ হাঁহখিনি 3 মাহত কিমান ডাঙৰ হ'ল, কিমান ৱেট আহিছে আৰু কিমান খৰচ গ'ল এতিয়ালৈকে। বাকী ইফালে আছে ইয়াতে হাঁহখিনি, এইফালে চাওক ইয়াত আছে হাঁহ, এতিয়া দেখাই আছোঁ। আৰু এইফালে চাওক এইবিলাক হাঁহবিলাক, এইবিলাক অলপমান ডাঙৰো আছে, সেইটো যেনে ডাঙৰ, তাৰপিছত এইটো ডাঙৰ আৰু এইবিলাক সৰুও আছে, সেইটো ডাঙৰ, এনেকুৱা মানে ডাঙৰ সৰু মানে মিক্স হৈ আছে বৰ্তমান। কিছুমান ডাঙৰ হৈছে আৰু কিছুমান সৰু আছে এতিয়ালৈকে। আৰু আমাৰ এই হাঁহখিনি যোৱা 7/10/2025 তাৰিখে এই হাঁহখিনি আনিছিলোঁ আৰু যোৱা এই 7/1/2026 তাৰিখে এই হাঁহখিনি আমাৰ সম্পূৰ্ণ 3 মাহ হৈ গ'ল। আৰু 3 মাহত কিমান ৱেট আহিছে দেখাই আছোঁ। বাকী এইফালে চাওক এইবোৰ হাঁহবিলাক এতিয়া সৰু আছে, ডাঙৰ আছে। কিছুমান হাঁহ মানে সৰু আছে আৰু কিছুমান হাঁহ বহুতখিনি ডাঙৰ হৈ গৈছে। এইবিলাক চাওক লাহে 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 এইবিলাক অলপ সৰু চাইজৰ এইবিলাক চাওক। কিছুমান হাঁহ মানে বিক্ৰী কৰিবলগীয়া হৈ গৈছে আৰু কিছুমান হাঁহ এতিয়াও 1 মাহমান ৰাখিব লাগিব এতিয়াও। যেনে ধৰি লোৱা সেইবোৰ অলপ ডাঙৰ হৈছে, সেইটো ডাঙৰ হৈছে, এইবোৰ এতিয়া 1 মাহমান ৰাখিব লাগিব। আৰু এনেকুৱা আছে আৰু ডাঙৰো আছে, সৰুও আছে। লাহে লাহে ডাঙৰ হৈ থাকিব আৰু লাহে লাহে বিক্ৰী কৰি থাকিম আৰু মই ভিডিঅ'ৰ দ্বাৰা দেখাই থাকিম। বাকী এতিয়া এই হাঁহখিনিক ৱেটটো জুখি চাওক কিমান ৱেট আহিছে 3 মাহত। আৰু ইফালে এনেকুৱাকৈ মিটাৰটো আলাই ল'লোঁ, ইফালে চাওক এনেকুৱাকৈ ইয়াতে আলাই ল'লোঁ। আৰু ইয়াতে মানে হাঁহবোৰ জুখি চাম। প্ৰথমে এই জোৰঙাখন মাপি চাব লাগিব কিমান হয়। জোৰঙাখনৰ ৱেট আছে 140। ইয়াতে মানে হাঁহ ভৰাই ইয়াতে জুখি চাব লাগিব হাঁহবিলাক কিমান ৱেট আহে। এই জোৰঙাখনত হাঁহ ভৰাই মাপি চোৱাৰ পিছত যদি হাঁহটোৰ ৱেট যদি 1 কেজি আহে, তো 1 কেজিৰ পৰা আকৌ 140 মাইনাছ হ'ব, মানে এই জোৰঙাখনৰ সেইটো মাইনাছ হ'ব। আৰু তাৰপিছত যিখিনি থাকে আৰু সেইখিনি হ'ল হাঁহটোৰ ৱেট, গম পাইছে? তো এতিয়া হাঁহ ধৰি জুখি চাওক কিমান ৱেট আহে। এতিয়া এনেকৈ ধৰিব লাগিব হাঁহ। সেইটো ডাঙৰ চাইজৰ আছে, সেইটো ফাৰ্ষ্ট ধৰিম, তাৰপিছত সৰুবিলাক নাহে ওচৰত। এইফালে ইয়াতে আছে ডাঙৰ হাঁহটো, ক'ত গ'ল? সেইটো এইটো ধৰছোঁ এইটো ডাঙৰ। 1 মিনিট দেখুৱাবি ৰা। এইফালে ধৰিলোঁ সকলোতকৈ ডাঙৰ হাঁহটো, এইটোৱে ডাঙৰ হাঁহ। এতিয়া ইয়াৰ ৱেটটো জুখি চাওঁ। ভৰাই ল'লোঁ এইফালে সকলোতকৈ ডাঙৰ হাঁহটো। এতিয়া এই হাঁহটো ইয়াতে জুখি চাব লাগিব কিমান ৱেট আহে। এইফালে হৈ আছে 0। এতিয়া এইটো ইয়াতে ভৰাই দিব লাগিব। 1 কেজি 760 গ্ৰাম। ইয়াৰ পৰা এতিয়া 140, মানে জোৰঙাখনৰ মাইনাছ হয়, বাকী এইখিনি হাঁহটোৰ ৱেট 1 কেজি 760। ডাঙৰ হাঁহটো এতিয়া এৰি দিম, যাওঁ হৈছে। তো গাইজ দেখা পালা সকলোতকৈ ডাঙৰ হাঁহটো কিমান ৱেট আহিছে। এতিয়া তাৰ অলপমান সৰু সেই হাঁহবোৰ ধৰি এতিয়া ৱেটটো জুখি চাওঁ কিমান ৱেট আহিছে। আৰু তেনেকুৱা এতিয়া আছে চাওক, এইটো এটা আছে, এইটোকে ধৰোঁ এতিয়া। চাওক এতিয়া আৰু কোনটো ধৰিব পৰা যায়। এইটো আছে, সেই সকলোতকৈ ডাঙৰ হাঁহটোতকৈ অলপমান সৰু এইটো আছে। ইফালে এইটো গমেই পাইছে, এইটো আছিলে, সেইটোৱে আছিল। ক'ত গ'ল হ'ব চাগে 1 কেজি 300-400 মান। চাওঁ এতিয়া জুখি। ইফালে এইটো হাঁহ বান্ধি দিলোঁ,
মানে এইটো এনেকুৱাকৈ জুখিম বোলে জলঙাত অলপমান দিগদাৰ হয় মানে এই যে এনেকুৱাকৈ ৱেটটো জুখি চাব লাগিব এতিয়া ইয়াৰ ৱেট আহিছে 1 কেজি 340 গ্ৰাম এইটো অলপমান কম 1 কেজি 340 তো গাইজ দেখা পালা 2 নম্বৰ হাঁহটোৰ ৱেট কিমান আহিছে 1 কেজি 340 গ্ৰাম মানে সেই ডাঙৰটোতকৈ অলপমান সৰু এতিয়া আৰু এটামান হাঁহ ধৰি ৱেটটো জুখি চাওঁ আৰু কিমান মান হৈছে আৰু বাকী এইফালে সেইবিলাক হাঁহবিলাক তো এতিয়া আকৌ ধানানি ইয়াতে দিব লাগিব হাঁহবিলাক আহিব আৰু এটা ধৰি চাম আৰু সেইবিলাক হ'ল ডাঙৰ ডাঙৰ আৰু সৰু সৰু চাইজৰ আছে এইবিলাক হ'ল সৰু সৰু এইটো যেনেকুৱাকৈ সৰু এইবিলাক আৰু 1 মাহমান ৰাখিব লাগিব আৰু সেইবিলাক এতিয়া এইটো জুখি চাম এইটো ইমান এটা ৱেট নহ'ব ৰ এইফালে এইটো এটা হাঁহ ধৰিলোঁ এতিয়া ইয়াৰ ৱেটটো জুখি চাওঁ কিমান আহে 1 মিনিট ৱেট এইটো হাঁহৰ ৱেট হ'ল 1 কেজি 305 গ্ৰাম এই যে এইটো বগাটোৰ 1 কেজি 305 তো গাইজ দেখা পালা আমাৰ হাঁহখিনি 3 মাহত কিমান ৱেট আহিছে কিছুমান হাঁহ আছে 1 কেজি 200 300 400 500 600 এনেকুৱা হৈ গৈছে আৰু কিছুমানতো বহুত সৰু সৰু কিছুমান মানে 1 কেজি হোৱাই নাই যেনে ধৰি লওক তেনেকুৱা হাঁহ এইবিলাক 1 কেজি হোৱাই নাই এইবিলাক এইটো সৰু আৰু কিছুমান হাঁহ আমাৰ হৈছে আৰু 1 কেজি সেইটো 1 কেজি 200 মান হ'ব তেনেকুৱা সেইটো 1 কেজি 600 আছিল নেকি সেইটোৱে তেনেকুৱা আৰু এতিয়া মানে আমাৰ হাঁহখিনিক অনলি ধান দিওঁ দানা মানে নিদিয়ে যিসকলে আগৰ ভিডিঅ' চাইছে তেওঁলোকেতো গম পায় যে আমাৰ হাঁহবিলাক কেনেকৈ বেমাৰত মানে মৰি আছিল তো তাৰ কাৰণে যিহেতু বহুতখিনি লছ তো দানা এতিয়া দিয়া বাদে দিছোঁ আৰু অনলি এতিয়া ধান দিওঁ চাওঁ এতিয়া এনেকুৱাকৈ ধান খুৱাই বিক্ৰী কৰি কিমানখিনি টকা তুলিব পাৰোঁ সেইটোৱে আৰু যিহেতু বহুত বেছি লোকচান এতিয়া বাদে দিছোঁ আৰু দানা খোৱা এতিয়া ধানে খুৱাই ৰাখি আছোঁ এইফালে এইবিলাক হাঁহ আৰু আমাৰ 3 মাহৰ হাঁহৰ অৱস্থা বৰ্তমান এনেকুৱা হৈ আছে কিছুমান হাঁহ বিক্ৰী কৰিব পৰা হৈ গৈছে যেনেকুৱাকৈ সেইটো ডাঙৰ হৈছে বহুত বেছি আৰু কিছুমান হাঁহ সৰু সৰু আছে তেনেকুৱাকৈ এইটো চাওক কিমান সৰু আছে এইটো হাঁহৰ বয়স 3 মাহ হৈ গৈছে মানে গোটেইখিনি একে বয়সৰে হাঁহ এইফালে এইটো এটা সৰু সেইটো এটা সৰু সেইটো অলপমান ডাঙৰ এনেকুৱা আৰু ডাঙৰো আছে সৰু আছে মিক্স হৈ আছে ইয়াতে বৰ্তমান যিসকলে মোৰ ভিডিঅ' আগৰ পৰা চাই আছে তেওঁলোকেতো গম পাইছে মই কিমান পিচ হাঁহৰ পৰা আনিছিলোঁ মই হাঁহৰ পৰা আনিছিলোঁ 110 পিচ হাঁহ আৰু বৰ্তমান আছে প্ৰায় 50 পিচ মান আৰু বহুতখিনি হাঁহ মৰি গৈছে সেই বেমাৰতে যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই চাই ল'ব কেনেকুৱাকৈ হাঁহ মৰি আছিল পাৰ ডে 10টা 12টা 15টা এনেকুৱাকৈ পাৰ ডে হাঁহ মৰি আছিল আৰু অলপমান পিছত দুখাই আছোঁ কিমান তাৰিখে আনিছিলোঁ কিমানটা আনিছিলোঁ আৰু কিমান টকাকৈ আনিছিলোঁ দুখাই আছোঁ আৰু কিমানখিনি খৰচ গ'ল এতিয়ালৈকে অলপমান পিছত দুখাই আছোঁ তো এতিয়া লাহে লাহে হাঁহবিলাক ডাঙৰ হৈ থাকিব আৰু লাহে লাহে হাঁহবিলাক বিক্ৰী কৰি থাকিম আৰু পিছৰ ভিডিঅ'বোৰত দুখাই থাকিম কিমান টকা পাওঁ আমাৰ এই হাঁহখিনি বিক্ৰী কৰে আৰু এতিয়া ৰখি আছোঁ যে আমাৰ এই হাঁহখিনি এতিয়ালৈকে কিমানখিনি খৰচ হ'ল আৰু এইফালে চাওক এইখন হ'ল লিষ্টখন ডেট হ'ল 7/10/2025 তাৰিখে আনিছিলোঁ 110 পিচ হাঁহ আৰু 46 টকাকৈ আনিছিলোঁ হাঁহৰ পোৱালি 110 পিচ ইনটু 46 5,060 টকা পানী খোৱা পাত্ৰ 80 টকাকৈ 4টা আনিছিলোঁ 320 টকা তো এনেকুৱাকৈ মানে এইখিনি গোটেইখিনি হিচাপখিনি ৰখা হৈছে আপোনালোকে যদি হিচাপ কৰি চাব বিচাৰে চাব পাৰে এইখিনি স্ক্ৰীনশ্বট মাৰি হিচাপ কৰি চাব পাৰে আৰু এইখিনি গোটেইখিনি হিচাপ কৰাৰ পিছত এইফালে ওলাল 21,055 টকা তো গাইজ দেখা পালা লিষ্টখনৰ মতে কিমানখিনি খৰচ হ'ল এতিয়ালৈকে 21,055 টকা কিন্তু তাৰপিছত আকৌ ধানৰ খৰচ 2,000 মান টকা এড কৰাই নাই তো সেইখিনি মিলাই তো প্ৰায় 23,000 মান টকা খৰচ গ'ল এতিয়ালৈকে চাওঁ এতিয়া এই টকাখিনি তুলিব পাৰোঁ নে নোৱাৰোঁ যিহেতু এই বছৰ বহুতখিনি হাঁহ মৰি গ'ল এইবাৰ লছোৱাটো খাটাং আৰু নাজানো এতিয়া কি হয় সেইবোৰ নেক্সট ভিডিঅ'বোৰত গম পাব আৰু তো চাই থাকিব আৰু নেক্সট ভিডিঅ'বোৰ সো এয়া আছিল আজিৰ এই ভিডিঅ'টো সব ভিডিঅ'টো বেছি দীঘল নকৰোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰি শ্বেয়াৰ কৰে যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আজিলৈ বাই বাই নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ